আজি শ্ৰমিক বিভাগ বাদলাপাৰাত মানে ৪৬ বছৰ পিছত আজি আমাৰ SMS-ৰ আণ্ডাৰত মানে আজি শ্ৰমিক দিৱস পালন কৰা হৈছে বাদলাপাৰাত। আৰু আমি এই শ্ৰমিক দিৱসত আমি ভাবিছোঁ যে আমাৰ বিভিন্ন অসমৰ আদিবাসীৰ বিষয়ত সমস্যা আছে। তো এই সমস্যা আমি শ্ৰমিক দিৱস হিচাপে আমি যেহেতু আশা আৰু আমাৰ চাহ মজদুৰ সংঘ ইউনিয়নৰ লগত যিকোনো সমস্যা বাগানৰ সমস্যা লৈ আমি মানে মাত মাতি যাম বুলি আমি আজি প্ৰতিশ্ৰুতি দিছোঁ। আৰু বিভিন্ন আজি নগাঁও চিকনি বাগানতো আমাৰ পাব্লিকে দৰমহা পোৱা নাই। আজি আমাৰ চান্দনা টি ষ্টেট ওদালগুৰি ডিষ্ট্ৰিক্টৰ ভিতৰত আছে, তাতেও দৰমহা পোৱা নাই মানুহকেইটা। তো আমাৰ শ্ৰমিক ইউনিয়নৰ চাহ মজদুৰ সংঘৰ সভাপতি সম্পাদক অসম ষ্টেটৰ আৰু বিভিন্ন শাখা সমিতিৰ উদ্যোগত আমি আজি এই বস্তুটো মানে ভাবিব লগা হৈছে, যিহেতু আজি চান্দনা বাগানত দৰমহা পোৱা নাই, আজি নগাঁও চিকনি বাগানত দৰমহা পোৱা নাই, যাতে মানে আমাৰ বাদলাপাৰাতো যেনেকৈ এনেকুৱা প্ৰস্তুতি নহয়। সেইকাৰণে আমি সব শ্ৰমিক আৰু ছাত্ৰ সংগঠন হৈ আমি মাত মাতি যাম বুলি মানে আমি ঐক্যবদ্ধ হৈছোঁ। শ্ৰমিকৰ মূল দাবী হ'ল আমাৰ যিটো আমাৰ ১ নম্বৰ হ'ল আমাৰ যিটো জনজাতিকৰণ, আৰু ২ নম্বৰ হ'ল আমাৰ ম্যাদী আমাৰ যোনটো বসবাস কৰোঁ যোনটো ম্যাদী পাট্টা, আমাৰ পাট্টা পাব লাগে। ৩ নম্বৰ দাবী হ'ল আমাৰ শ্ৰমিকৰ মানে এতিয়া বৰ্তমান চৰকাৰে যোনটো বিজেপি চৰকাৰে ৩৫১ টকা দৰমহা দিম বুলি চৰকাৰত আহিছিল, কিন্তু আজিলৈকে মানে দিব পৰা নাই চৰকাৰে। তো আমাৰ এই যোনটো দাবী আছে, যোনটো বিধানসভা ২০২৬ত ইলেকশ্যন আছে, তাৰ আগত মানে যোনটো আমাৰ যিমান দাবী আছে শ্ৰমিক ইউনিয়ন বা আমি ছাত্ৰ সংগঠনৰ পৰা মানে দাবী কৰি আছোঁ, যাতে মানে আমাৰ যোনটো দাবী আছে এই দাবীকেইটা মানে ছাকচেছফুল কৰিব লাগিব।